নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালে আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ 6ষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা লেচন নম্বৰ 9। ঠিক আছে, আগৰো পাঠসমূহ মই তোমালোকক কৰাই দিছোঁ। যিসকলে চোৱা নাই তোমালোকে মোৰ ইউটিউব চেনেলটোৰ প্লেলিষ্টত গৈ 6ষ্ঠ শ্ৰেণীৰ ছ'চিয়েল ছায়েন্স বুলি যিটো আছে সেই লিষ্টটো তোমালোকে চাই ল'বা। ঠিক আছে, আজি মই তোমালোকক 9 নম্বৰ পাঠটো কৰাই দিব গৈ আছোঁ। আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি চাওঁ একেলগে সকলোৱে যে 9 নম্বৰ পাঠটো আমাক কি দিছে আৰু কিহৰ ওপৰত ভিত্তি কৰি দিছে। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 9 নম্বৰ পাঠটো দিছে, চোৱা কি, ক'ত, কেতিয়া আৰু কেনেকৈ। এই পাঠটো মই তোমালোকক আজি পঢ়াই দিম। ঠিক আছে, এই পাঠটোৰ বিষয়ে মই তোমালোকক পঢ়াই দিম। এই পাঠটো তোমালোকক কি দিছে, কিহৰ ওপৰত দিছে, সেইখিনি মই আজি তোমালোকক অকল আমি চাওঁ এই কি, ক'ত, কেনেকৈ আৰু এই পাঠটোত কি, ক'ত, কেতিয়া আৰু কেনেকৈ মানে কি ঘটিছিল ইতিহাসত সেই সম্বন্ধে আমি জানিম। তো আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি চাওঁ একেলগে সকলোৱে এইটোৰ বিষয়ে কি দিছে। বুজি পাইছা? চবে আমি পাঠটো আলোচনা কৰিম, তাৰপিছত আমি কুৱেশ্যন এনচাৰখিনিও লিখিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আগতে চোৱা এই পাঠটোত কি দিছে, যে পাঠ নং হৈছে কি, ক'ত, কেতিয়া আৰু কেনেকৈ। কৈছে বুৰঞ্জী ইতিহাস কাক কয় সেই সম্পৰ্কে সংক্ষিপ্ত জ্ঞান আহৰণ কৰিব, বাস্তৱ পৰিস্থিতিৰ ভিত্তিত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব, ঐতিহাসিক আৰু প্ৰাক ঐতিহাসিক খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্বৰ মাজত পাৰ্থক্য বুজিব, প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস লিখাৰ উৎসসমূহৰ বিষয়ে জানিব পাৰিব, ঐতিহাসিক সমল সংৰক্ষণ প্ৰতি আগ্ৰহ জন্মিব। মানে বুৰঞ্জী আৰু ইতিহাস এই দুটা বস্তু একেই নে বেলেগ বেলেগ সেইটো সম্পৰ্কে আমি ইয়াত জানিম। তাৰপিছত বাস্তৱ পৰিস্থিতিৰ লগত এই পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ইতিহাস অধ্যয়ন কৰাটো যে কিমান প্ৰয়োজন সেইটো আমি উপলব্ধি কৰিম। ঐতিহাসিক আৰু প্ৰাক ঐতিহাসিক খ্ৰীষ্টাব্দ কেতিয়া ব্যৱহাৰ কৰা হয়, খ্ৰীষ্টপূৰ্ব কেতিয়া, সেইটো আমি বুজিম। প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস লিখাৰ উৎসসমূহৰ বিষয়ে আমি জানিম। কি কি সমলৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰাচীন ইতিহাসসমূহ লিখা হৈছিল সেইটো আমি জানিব বিচাৰিম। তাৰপিছত ঐতিহাসিক সমল আৰু সংৰক্ষণৰ প্ৰতি আমাৰ আগ্ৰহ কেনেকৈ জন্ম সেইটো আমি জানিব বিচাৰিম। এতিয়া আহাচোন ছাত্ৰ-ছাত্ৰীসকল, চাওঁ পাঠটোত কি দিছে। চোৱা, আমিনা আৰু জুমনৰ ঘৰ শুৱালকুছিত। তেওঁলোক দুয়ো শুৱালকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। এদিনাখন তেওঁলোকৰ শ্ৰেণীৰ শিক্ষকগৰাকীয়ে শ্ৰেণী আৰম্ভ কৰাৰ পূৰ্বে তলত উল্লেখ কৰা তথ্যসমূহ অন্তৰ্ভুক্ত কৰি এটি টোকা প্ৰস্তুত কৰিবলৈ দিলে। তথ্যসমূহ: তেওঁলোকে বাস কৰা ঠাইখন কিমান পুৰণি, ঠাইখনৰ বাসিন্দাসকলৰ জীৱিকা কি, পূৰ্বতে জীৱিকা কি আছিল, এইবিলাক কি কৰিছে, প্ৰশ্ন সুধিছে। ঠাইখনৰ বাসিন্দাসকলে বৰ্তমান কি সাজপাৰ পৰিধান কৰে, অতীতত তেওঁলোকৰ সাজপাৰ কি আছিল, এই সম্বন্ধে বিভিন্ন ধৰণৰ দিছে। ঠিক আছে, তোমালোকে ওপৰৰ অংশখিনি পঢ়ি ল'বা, পঢ়ি পেলাই তোমালোকক বুজিবা কি কৈছে। মই ইয়াৰ পৰা তোমালোকক পঢ়াই দিছোঁ। চোৱা, প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলীয়ে হ'ল ইতিহাসৰ মূল বিষয়বস্তু। পিছে এটি কথা মনত ৰখা ভাল যে ইতিহাস আখ্যান বা সাধুকথা নহয়। ইতিহাস কি আখ্যান বা সাধুকথা নহয়। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। ইতিহাস কি অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। সত্যতা নিৰূপণ কৰিব নোৱাৰা সাধু বা কাহিনীক ইতিহাস হিচাপে বিবেচনা কৰা নহ'ব। মানে ইতিহাস হ'বলৈ হ'লে সদায় কি হ'ব লাগিব, সেই ঘটনাটোৰ এটা সত্যতা প্ৰমাণ থাকিব লাগিব। নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিতেহে ইতিহাস ৰচনা কৰা হয়। মানে ইতিহাস এটা ৰচনা কৰিব হ'লে তাৰ নিৰ্ভৰযোগ্য ভাল তথ্যভিত্তিক হ'ব লাগিব। বৰ্তমানৰ ঘটনাবোৰ অৰ্থপূৰ্ণভাৱে বিচাৰ কৰিবলৈ গ'লে আমি অতীতলৈ যাব লগা হয়। আকৌ বৰ্তমান ঘটনাৱলীৰ দ্বাৰাই ভৱিষ্যতৰ ইতিহাস ইংগিত দাঙি ধৰে। আমাৰ নিজৰ ঐতিহ্য, পৰম্পৰা, কলা, সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মান মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজন আছে।
সেই কামৰ বাবে ইতিহাস অধ্যয়ন নিতান্তই দৰকাৰ বুলি ভবা হয়। অসমীয়া ভাষাত বুৰঞ্জী আৰু ইতিহাস একেটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু বুৰঞ্জী আৰু ইতিহাস একে নহয়। তোমালোকে কিন্তু এই কথাটো মনত কৰিবা। কি কৈছে যে বুৰঞ্জী আৰু ইতিহাস একে নহয়, দুয়োটা শব্দৰ মাজত কিছু গুণগত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষাৰ পৰা আহিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কথা শুনা যে বুৰঞ্জী শব্দটো মূলতঃ কোন ভাষাৰ পৰা আহিছে। যদি তোমালোকক এইটো সোধে তোমালোকে কি ক'বা? বুৰঞ্জী ভাষাটো মূলতঃ কোন ভাষাৰ পৰা আহিছে? বুৰঞ্জী ভাষাটো মূলতঃ টাই ভাষাৰ পৰা আহিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত এটা কথা মন কৰিবা, বুৰঞ্জী শব্দটো মূলতঃ কোন ভাষাৰ পৰা আহিছে? টাই ভাষাৰ পৰা আহিছে। এইটো তোমালোকে এনেকৈ ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিবা কিতাপত, ঠিক আছে? মধ্যযুগত ৰচনা কৰা বুৰঞ্জীবোৰত যথাৰ্থ ঘটনাৰ কাৰণে বা পৰিণতি উল্লেখ কৰা হোৱা নাছিল। ঘটনা সম্পৰ্কে মন্তব্য নকৰাকৈ সমানুক্ৰমে ভাৱে কাহিনীবোৰ লিখি ৰখা হৈছিল। সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায়। বুৰঞ্জীত কি পোৱা যায়? ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায়। ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণ বিষয়ে উল্লেখ নাথাকে। তাৰপিছত নেক্সট পেৰেগ্ৰাফটোত এইটো চাবা। ইয়াত কৈছে কি নেক্সট, যাৰ বাবে বুৰঞ্জীক ইতিহাস আখ্যা দিয়া নাযায়, কিন্তু ইতিহাস ৰচনা কৰাৰ বাবে বুৰঞ্জীবোৰ এক উল্লেখযোগ্য সমল হ'ব পাৰে। নেক্সট কি কৈছে চোৱা, ইতিহাসৰ পৰা আমি কি জানিব পাৰোঁ? এই পাঠৰ প্ৰথম পৃষ্ঠাৰ টুকুৰাটো যুগত কৰিলে ছাত্ৰ ছাত্ৰীসকলে অতীত কালত পূৰ্বপুৰুষসকলৰ আৰ্থ সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ সাজ পোছাক আদি কেনে আছিল সেই বিষয়ে থুলমূলকৈ জানিবলৈ সক্ষম হ'ব। কাৰণ আজিৰ দিনত আমি যেনেকৈ বস্ত্ৰ পৰিধান কৰোঁ, আগৰ দিনে মানুহে বস্ত্ৰ পৰিধান কৰা নাছিলে, হয়নে? তেতিয়া কি হৈছিল? মানুহে গছৰ ছাল পাত এইবিলাকহে পিন্ধিছিল আৰু গছৰ পৰাই ফল মূল আহাৰ হিচাপে গ্ৰহণ কৰিছিল। সেই কথাটোৱে তোমালোকক এই পাঠটোত বুজাব বিচাৰিছে। আৰু আগতে জুইও নাছিল, মানুহে চব কেঁচা বস্তু প্ৰথমে খাইছিল, তাৰপিছত জুইৰ আৱিষ্কাৰ হ'ল। সেই জুইত মানুহে কি কৰিলে? বস্তুখিনি পুৰি পিছত খাইছিলে, ঠিক আছে? নেক্সট চোৱা, এইটো ইম্পৰ্টেণ্ট আছে, মই সেইকাৰণে মাৰ্ক কৰি দিছোঁ। ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা। এতিয়া তোমালোকক কেতিয়াবা শিক্ষকসকলে কুৱেশ্যন দিব পাৰে যে ইতিহাস শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে, তেতিয়া তোমালোকে কি লিখিবা? সংস্কৃত ভাষাৰ পৰা উৎপত্তি হৈছে। ইতিহাস শব্দ অৰ্থ হ'ল ইতি মানে এইবিলাক, এইবিলাক, ইতি মানে হৈছে এইবিলাক, মানে নিশ্চয়, আৰু আহ মানে হৈছিল বা ঘটিছিল। অৰ্থাৎ যিবোৰ ঘটনা সঁচাকৈ ঘটিছিল বা যিবোৰ ঘটনাৰ প্ৰমাণ আছে তেনেবোৰ ঘটনাহে ইতিহাসৰ বিষয়বস্তু। ইতিহাসে অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত ঘটা ঘটনাৱলীৰ লগতে মানৱ জীৱনৰ পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লয়। গতিকে ইতিহাস অধ্যয়নৰ যোগেদি আমি অতীতৰ মানুহৰ খাদ্যাভ্যাস, বাসস্থান, সাজ পোছাক, অলংকাৰ আদি বিষয়ে জানিব পাৰোঁ। ইয়াৰ উপৰি আমোদ প্ৰমোদৰ বিভিন্ন ব্যৱস্থা, সাহিত্য সংস্কৃতি আদিৰ বিষয়েও ইতিহাস পোৱা যায়। ইতিহাসে ৰজা প্ৰজা সকলোকে সামৰি লয়। বুৰঞ্জী বা ইতিহাস লিখিবলৈ আমি কিছুমান উৎস বা সমলৰ সহায় লওঁ। এই উৎস কেতিয়াবা লিখিত ৰূপত পোৱা যায় আৰু কেতিয়াবা ধ্বংসাৱশেষ বা স্মৃতি আদিৰ ৰূপতো পোৱা যায়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছাতো ইমানখিনিলৈকে? তাৰপিছত তোমালোকক ইয়াত এটা চাৰ্ট দিছে চোৱা। কৈছে ইতিমধ্যে উল্লেখ কৰা হৈছে যে ইতিহাস লিখিবলৈ আমি বিভিন্ন উৎসৰ সহায় লওঁ। সেই উৎসটো ভাগ কৰিছে। এটা হৈছে দেশীয়, আনটো হৈছে বিদেশী। দেশীয়ত কি পৰে? সাহিত্যিক পৰে, ব্ৰাহ্মণ্য সাহিত্য, বৌদ্ধ সাহিত্য, জৈন সাহিত্য। আৰু বিদেশীত কি পৰে? শাস্ত্ৰীয় উৎস, চীনা উৎস আৰু ইছলামিক উৎস। প্ৰত্নতাত্ত্বিকত কি পৰে? লিপি, মুদ্ৰা আৰু কি স্মৃতি চিহ্ন। ঠিক আছে? এয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কি দিছে? ইতিহাস অধ্যয়নৰ সমল দিছে। দেখিছানে? এই বস্তুসমূহৰ ওপৰত ভিত্তি কৰিহে আমি কি কৰোঁ? ইতিহাস ৰচনা কৰোঁ। এইটো তোমালোকক ইতিহাস অধ্যয়নৰ সমল দিছে। এইবিলাক কিছু ভগ্নাৱশেষ, মূৰ্তি, এইবিলাক আগৰ দিনত ব্যৱহাৰ হোৱা সা সঁজুলি, তাৰপিছত অলংকাৰ, কিছু লিখিত বাচন বৰ্তন, এইবিলাক দিহে আমাৰ এয়া তলত দি দিছে বাচন বৰ্তন, লিপি, অলংকাৰ, সঁজুলি, মূৰ্তি আৰু পুৰণি ভগ্নাৱশেষৰ চিত্ৰ। ওপৰৰ
ওপৰৰ চিত্ৰখনত থকা বস্তুবোৰৰ কিমান পুৰণি বুলি ভাবা এইটো তোমালোকক সুধিছে। তাৰপিছত এই ছাইডত চোৱা দি দিছে গছৰ বাকলিত লিপি, কেনেকৈ আগতে মানুহে গছৰ বাকলিত লিখিছিল। ইয়াত চোৱা এই পেৰাগ্ৰাফটো অলপ মই পঢ়াই দিছোঁ। মানুহে আৰম্ভণিতে কথাবোৰ শিলত খোদিত কৰিছিল। প্ৰথম মানুহে কথাসমূহ ক'ত লিখিছিল? শিলত। আকৌ কেতিয়াবা কথাবোৰ গছৰ বাকলিতো লিখিছিল। এনে লিখিত উপাদানসমূহৰ পৰা মানৱ সমাজৰ অতীতৰ ছবি এখন সুস্পষ্টভাৱে পাব পাৰি। দেশ আৰু সমাজভেদে মানুহৰ ভাষা সুকীয়া সুকীয়া হয়। সেয়েহে অতীজৰ লিখনিবোৰো সুকীয়া সুকীয়া ভাষাত পোৱা যায়। পুৰণি ভাৰতত বহু পুথি সংস্কৃত ভাষাত লিখা হৈছিল। আন কিছুমান পালি আৰু প্ৰাকৃত ভাষাত লিখা হৈছিল। আন কিছুমান হৈছে কি? পালি আৰু প্ৰাকৃত ভাষাত লিখা হৈছিল। প্ৰাকৃত ভাষা অধিক সংখ্যক মানুহে ক'ব পাৰিছিল বা বুজি পাইছিল। অতীতত আমাৰ দেশত তামাৰ ফলিতো ৰজা মহাৰজাই কিছুমান কথা লিখাইছিল। ইয়াত কিন্তু তোমালোকৰ প্ৰশ্ন হ'ব পাৰে দেই, যে আগতে মানুহে কি বেছি ভাষা বুজি পাইছিল? প্ৰাকৃত ভাষা বেছি বুজি পাইছিল। ঠিক আছে, এতিয়া শুনা কি কৈছে। অতীতত আমাৰ দেশত তামৰ ফলিতো ৰজা মহাৰজাই কিছুমান কথা লিখুৱাইছিল। এনে লেখাবোৰক তামৰ লিপি বুলি কোৱা হয়। তামৰ লিপিবোৰো ইতিহাস ৰচনাৰ আন এটা ডাঙৰ সমল। ঠিক আছে, ইয়াৰ উপৰি কি আহিল? পিছত আহিল প্ৰাচীন মুদ্ৰা। প্ৰাচীন মুদ্ৰা আন এক ঐতিহাসিক সমল। মুদ্ৰাৰ ওপৰত খোদিত চিত্ৰলিপি, চন, তাৰিখ, ৰজাৰ নাম আদিৰ পৰা সমসাময়িক সমাজৰ বহুতো মূল্যৱান তথ্য পোৱা যায়। তেনে প্ৰাচীন মুদ্ৰাৰ পৰা অতীজৰ ধৰ্ম, বিশ্বাস, অৰ্থনৈতিক অৱস্থা, সাহিত্য, সংস্কৃতি আদিৰ ইংগিত পোৱা যায়। আমাৰ দেশৰ পুৰণি সাহিত্য যেনে বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, পুৰাণ, তন্ত্ৰশাস্ত্ৰ আৰু বিদেশী পৰ্যটকসকলে লিখি থৈ যোৱা টোকা বা পুথিসমূহ ইতিহাস অধ্যয়নৰ আন এক উল্লেখযোগ্য সমল। এই সমলবোৰৰ আলমত যুগুতোৱা বিৱৰণৰ দ্বাৰাই সকলো ঘটনা সত্য নিৰূপণ নহবও পাৰে। তেনে ক্ষেত্ৰতো অন্যান্য সমল অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰে। সেইবোৰ হ'ল কি? অট্টালিকা, ভগ্নাৱশেষ, মানে আমি সেইবিলাকো চাব লাগিব। তামৰ লিপি, চিত্ৰ, ভাস্কৰ্য, বিভিন্ন সা সঁজুলি, পাত্ৰ, অলংকাৰ আদি এইসমূহ চাইও আমি ইতিহাসৰ কথা কিছু নিৰ্ণয় কৰিব পাৰি। ঠিক আছে, যিসকলে তেনে প্ৰাচীন সামগ্ৰীৰ অধ্যয়ন কৰে, এই অট্টালিকাৰ ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি এইবিলাকৰ বিষয়ে যিসকল ব্যক্তিয়ে অধ্যয়ন কৰে অধ্যয়ন কৰে, তেওঁলোকক কি বুলি কোৱা হয়? প্ৰত্নতত্ত্ববিদ বুলি কোৱা হয়। প্ৰত্নতত্ত্ববিদসকলে অতীতৰ মানুহৰ জীৱনৰ প্ৰণালীৰ বিষয়ে জানিবলৈ জীৱ-জন্তু, চৰাই আদিৰ হাড়, মাছৰ কাঁইট আদি বিচাৰিও অধ্যয়ন চলায়। ইয়াতে তোমালোকে এটা কথা মন কৰিবা, ছাত্ৰ ছাত্ৰীসকল শুনা। আগতে কি আছিল? আমাৰ পৃথিৱীত কিন্তু ডাইনছৰ বুলি এটা প্ৰাণী আছিল, হয়নে নাই? এতিয়াতো আমি সেই ডাইনছৰ প্ৰাণী বুলি কিবা আছে নেকি? এতিয়াতো নাই। তো সেইটো আমি কেনেকৈ জানিলোঁ? সেই ভগ্নাৱশেষখিনি আমাৰ প্ৰত্নতত্ত্ববিদসকলে আগতে লৈ গৱেষণা কৰিছে বুলিহে সেই সম্পৰ্কে আমি এতিয়া জানিব পাৰিছোঁ। তেনেকৈ আমাৰ পৃথিৱীত বহুতো ঘটনা আছে যিসমূহৰ লৈ প্ৰত্নতত্ত্ববিদসকলে, গৱেষকসকলে আগতেও অধ্যয়ন চলাই আছিলে আৰু এতিয়াও চলাই আছে। আৰু সেইসমূহৰ ভিত্তি কৰিয়েহে নতুন নতুন ইতিহাস আৰু আৱিষ্কাৰ হৈ আছে। ঠিক আছে, বুজি পাইছোতো? নেক্সট চোৱা কি কৈছে। জানি থওঁ আহা। বেদ হৈছে 4খন। বেদ কেইখন? 4খন। কি কি? ঋগ্বেদ, যজুৰ্বেদ, অৰ্থবেদ আৰু সামবেদ। তোমালোকক এতিয়া পৰীক্ষাত প্ৰশ্ন দিব পাৰে, নহয় জানো, যে বেদ কেইখন আৰু কি কি? তেতিয়া তোমালোকে এই হালধীয়া বাকচৰ কথাবিলাক যদি মন দি পঢ়ি ৰাখা, তেতিয়াহ'লে যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে দিব পাৰিবা। কাৰণ বৰ্তমান যিটো নতুন শিক্ষানীতি আহিছে, তাত কিন্তু কৈছে যে পাঠৰ ভিতৰতহে বেছি গুৰুত্ব দিবলৈ। তেতিয়াহ'লে শিক্ষকসকলেতো তোমালোকক এনেকৈ ভিতৰৰ পৰা প্ৰশ্ন কাটিব পাৰেনে নাই? তেতিয়া তোমালোকে যদি এই কথাখিনি সৰু সৰু কথাবিলাক মন দি নপঢ়া, তেতিয়াহ'লে তোমালোকে কিন্তু ভাল ৰিজাল্ট কৰিব নোৱাৰিবা। ঠিক আছে, এনেকৈ ময়ো মোৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক মই সদায় বুজাই দিওঁ যে তোমালোকে এনেকৈ ধুনীয়াকৈ এই কথাসমূহ তোমালোকে মন কৰি ৰাখিবা। ঠিক আছে, সেইকাৰণে তোমালোকতো খুব বুজাই দিছোঁ, এই ধৰণে যাতে তোমালোকে নিজে পূৰা প্ৰিপাৰেশ্যন হ'ব পাৰা। ঠিক আছে, নেক্সট কি আছে শুনা। ব্ৰাহ্মণ্য সাহিত্য হৈছে বেদৰ লগত জড়িত পদ্যত লিখা ধাৰাভাষ্য বা টিপ্পনী। উপনিষদ হৈছে আৰ্যসকলৰ সাংস্কৃতিক আৰু ধৰ্মীয় জীৱনধাৰাৰ বিষয়ে আৰু নীতি সম্পৰ্কীয় গ্ৰন্থ। এতিয়া দিব পাৰে আৰ্যসকলৰ ধৰ্মীয় গ্ৰন্থটো কি বুলি কোৱা হয়? তেতিয়া তোমালোকে কি ক'বা? উপনিষদ বুলি কোৱা হয়। ইতিহাস অধ্যয়নে বিভিন্ন ৰাষ্ট্ৰ বা ৰাজ্যৰ ভাষাগত
সংঘাত, জাতি জনগোষ্ঠী সংঘাত, সীমা বিবাদ আদিৰ উৎপত্তিৰ কাৰণ সম্পৰ্কে জ্ঞান দিয়াৰ লগতে সমস্যাবোৰৰ সমাধান আৰু উপায় বিচাৰি উলিওৱাত সহায় কৰে। তাৰপিছত নেক্সট কি কৈছে যে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ প্ৰয়োজনীয়তা। 9.1 দিয়া ধৰণৰ ছবিসমূহৰ তথ্যৰ ভিত্তিত যুগত কৰা বিৱৰণী অতীতৰ নিৰ্ভৰযোগ্য আভাস পাব পাৰি। ইয়াৰ পৰা তোমালোকক কিছুমান লিষ্ট দিছে এইটোৰ পৰা। এতিয়া চোৱা, এই মনত ৰাখিবলগীয়া কথাসমূহ মই তোমাক বুজাই দিছোঁ তোমালোকক। কি কৈছে, ইতিহাস অধ্যয়নৰ জৰিয়তে মানুহৰ অতীত জীৱনৰ বিষয়ে সবিশেষ আমি জানিব পাৰি। ইতিহাস আৰু সাধুকথা একে নহয়। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। ইতিহাস অধ্যয়নৰ জৰিয়তে ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ পৰিৱৰ্তন ধাৰা উপলব্ধি কৰিব পাৰি। নিজৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ ইতিহাস অধ্যয়ন অপৰিহাৰ্য। এতিয়া ইতিহাস অধ্যয়নৰ সমল হ'ল, এইটো ইম্পৰ্টেণ্ট আছে, কি সমল? ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি। ঐতিহাসিক সমলসমূহ আমাৰ সভ্যতাৰ ক্ৰমবিকাশৰ চানিকি। এইবোৰক সযত্নে সংৰক্ষণ কৰি ৰাখিব লাগে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, নেক্সট চোৱা এতিয়া অনুশীলনীত কি প্ৰশ্ন দিছে তোমালোকক? কৈছে ইতিহাস কাক বোলে? সাধুকথা আৰু ইতিহাস একে অৰ্থ নুবুজায় কিয়? ইতিহাস অধ্যয়নৰ সমলবোৰ কি? বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে? যদি হয় সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? তাৰপিছত এইখিনি তোমালোকক উত্তৰ লিখিব দিছে। মই তোমালোকক এই উত্তৰখিনি ধুনীয়াকৈ লিখাই দিছোঁ। তোমালোকে নিজৰ বহীত ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা। ঠিক আছে, আহাচোন আমি চাওঁ উত্তৰখিনি কেনেকৈ লিখিছোঁ। এইটো চোৱা দিছে পাঠ নম্বৰ 9, কি, ক'ত, কেতিয়া আৰু কেনেকৈ। কি আছে? ক নম্বৰ আছে ইতিহাস কাক বোলে? তো উত্তৰ কি হ'ব? ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। খ নম্বৰ প্ৰশ্নটো আছে সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? কি লিখিবা? সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কাৰণ ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী আৰু সাধুকথা হ'ল সততা নিৰূপণ কৰিব নোৱাৰা সাধু বা কাহিনী। গ নম্বৰ কুৱেশ্যনটো দিছে ইতিহাস অধ্যয়নৰ সমলবোৰ কি? তো তোমালোকে উত্তৰটো কি লিখিবা? ইতিহাস অধ্যয়নৰ সমলবোৰ হ'ল ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি। ঘ নম্বৰ প্ৰশ্ন দিছে বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে? যদি হয় সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? তো তোমালোকে উত্তৰটো এনেকৈ লিখিবা, বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয়, এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত। ১ নম্বৰ প্ৰশ্ন দিছে বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? উত্তৰটি কি হ'ব? আমি নিজৰ ঐতিহ্য, পৰম্পৰা, কলা, সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। এই কাম ইতিহাস অধ্যয়নৰ ফলতহে হৈ উঠিব। গতিকে আমাৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? বুৰঞ্জী আৰু ইতিহাস দুটা শব্দৰ মাজত কিছু গুণগত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষাৰ। সাধাৰণতে টাই ভাষাৰ, মই কৈছোঁ নহয় বুৰঞ্জী শব্দটো কোন ভাষাৰ? টাই ভাষাৰ। সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়। আনহাতে ইতিহাস হ'ল অতীতত ঘটা প্ৰাকৃতিক ঘটনাৰ ধাৰাবাহিক বিৱৰণ। নেক্সট কুৱেশ্যন আৰু তোমাৰ নাই, এই 6 নম্বৰতেই তোমালোকৰ শেষ। আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল, আৰু প্ৰশ্নৰ উত্তৰখিনি তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত উঠাই ল'বা। ঠিক আছে, আৰু যদি ভিডিঅ'টো চাই তোমালোকক ভাল লাগে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু চাই পেলাই কেনেকুৱা পাইছা সেইটো কমেণ্ট ছেকশ্যনত জনাই দিবা। যোৱাৰ আগত এটা লাইক কৰি যাবা, তেতিয়াহ'লে মোৰো মনটো ভাল লাগিব। আৰু এই ভিডিঅ'খন মই ইয়াতেই সামৰণি দিছোঁ। নেক্সট ভিডিঅ'ত আকৌ তোমালোকক নতুন এটা চেপ্টাৰ লৈ লগ পাম। সকলোৱে ভালে থাকিবা, ঈশ্বৰৰ ওচৰত কামনা কৰোঁ। থেংক ইউ।